আপোনালোকলৈ ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ মডেলত স্বাগতম। এই মডেলৰ অন্তত আপুনি ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ চিনাক্ত কৰিব পাৰিব, ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ কাৰণসমূহ ব্যাখ্যা কৰিব পাৰিব, ৰাসায়নিক সঁজুলিৰ সংকেত আৰু লক্ষণসমূহ চিনাক্ত কৰিব পাৰিব, হানিকাৰক ৰাসায়নিকৰ বিৰুদ্ধে সাৱধানতা গ্ৰহণৰ পদক্ষেপসমূহ ব্যাখ্যা কৰিব পাৰিব আৰু ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ সময়ত স্বেচ্ছাসেৱকসকলৰ ভূমিকা ব্যাখ্যা কৰিব পাৰিব। আজি আমি ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ বিষয়ে শিকোৱা হওক। বিগত কেইবাটাও দশক ধৰি মহান ঔদ্যোগিক দুৰ্যোগৰ বৃদ্ধি পোৱা বিপদ আৰু পৰিণামসমূহৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে। এইটো চৰকাৰী পৰীক্ষা, গণমাধ্যমৰ প্ৰতিবেদন আৰু সমস্যাটোৰ সমাধানৰ বাবে নতুন জনসাধাৰণৰ প্ৰতিষ্ঠানসমূহৰ আৱিৰ্ভাৱ প্ৰকাশিত হৈছে। ঔদ্যোগিক দুৰ্ঘটনা প্ৰতিষেধক কোম্পানীসমূহৰ বৃদ্ধি আৰু শিল্পৰ বিপদ মূল্যায়নৰ নতুন সাহিত্য হ'ল সজাগতাৰ বৃদ্ধি প্ৰকাশৰ আন এক প্ৰতিফলন। ঔদ্যোগিক বিপদসমূহ হৈছে মানুহ আৰু জীৱন সমৰ্থন ব্যৱস্থাৰ বাবে অৱসৰ সৃষ্টি কৰা বিপদ, যি সামগ্ৰীৰ ব্যাপক উৎপাদনৰ পৰা উৎপন্ন হয়। যেতিয়া এই বিপদসমূহ মানুহৰ সহনশীলতাৰ ক্ষমতা বা পৰিৱেশৰ প্ৰতি গৃহীত ক্ষমতাসমূহ অতিক্ৰম কৰে, তেতিয়া ই ঔদ্যোগিক দুৰ্ঘটনাৰ সৃষ্টি কৰে। ঔদ্যোগিক বিপদসমূহ উৎপাদনৰ প্ৰক্ৰিয়াৰ যিকোনো পৰ্যায়ত সংঘটিত হ'ব পাৰে, য'ত খনন, প্ৰক্ৰিয়াকৰণ, উৎপাদন, পৰিবহণ, সংগ্ৰহ, ব্যৱহাৰ আৰু নিষ্কাশনৰ অন্তৰ্ভুক্ত। ঘটনাসমূহ সাধাৰণতে ৰাসায়নিক, ৰেডিঅ'এক্টিভিটি, জেনেটিক সামগ্ৰী আৰু ইয়াৰ পৰা ক্ষতিকাৰক পদাৰ্থৰ মুক্তিৰ সৈতে জড়িত। এতিয়া আমি ৰাসায়নিক আগ্ৰাসনৰ বিষয়ে উন্নত বুজি লৈছোঁ। আহক আমি ৰাসায়নিক জৰুৰীকালীন অৱস্থাৰ কাৰণসমূহ বিষয়ে শিকোঁ। ৰাসায়নিক দুৰ্ঘটনাসমূহ একাধিক কাৰণৰ বাবে সংঘটিত হ'ব পাৰে, যেনে প্ৰক্ৰিয়া আৰু সুৰক্ষা ব্যৱস্থাৰ বিফলতা, মানুহৰ ভুল, প্ৰযুক্তিগত ভুল, পৰিচালনাৰ ভুল, প্ৰাকৃতিক দুৰ্যোগৰ ফলাফল, পৰিবহণৰ সময়ত হোৱা দুৰ্ঘটনা, হানিকাৰক বৰ্জ্য প্ৰক্ৰিয়াকৰণ বা নিষ্কাশন, অথবা সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰণে। বিশেষ ৰাসায়নিকসমূহ চিনাক্ত কৰাৰ বাবে বিভিন্ন যন্ত্ৰ উপলব্ধ আছে, যিয়ে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰে। পদাৰ্থৰ হানিকাৰক সত্তৰ পৰীক্ষা কৰিবলৈ উৎপাদনৰ পাত্ৰৰ লেবেল চাওক বা যোগানদাৰ দ্বাৰা প্ৰদান কৰা সুৰক্ষা তথ্য পৃষ্ঠা পৰীক্ষা কৰক। যদি আপুনি এখন উদ্যোগত ধোৱাৰ প্ৰচুৰ মেঘ বা জ্বলন্ত অগ্নি দেখা পায়, যদি আপোনাৰ নাকৰ পৰা পানী প্ৰবাহিত হৈছে, চকুত চকু পানী বা ধোৱাৰ বাবে কোনো অস্বস্তি অনুভৱ কৰিছে, তেন্তে ই ঔদ্যোগিক ৰাসায়নিক মুক্তিৰ ফলস্বৰূপ হ'ব পাৰে আৰু আপুনি জৰুৰীকালীন পৰিস্থিতিৰ সন্দেহ কৰিব পাৰে। প্ৰদূষণৰ সংকেতসমূহ বাহ্যিক হয় আৰু সাধাৰণতে আপুনি নিজে দেখিবলৈ পোৱা যায়। এইবোৰ বস্তুগত আৰু কেতিয়াবা পৰিমাণগত হ'ব পাৰে। প্ৰদূষণৰ সংকেতসমূহৰ ভিতৰত কেতবোৰ হ'ল উল্কা, ক'লা আৰু চিচনি। উল্কা হৈছে ছালত উঠি থকা ৰঙা বাম্পছ বা দাগ। এইবোৰ আপোনাৰ ছালৰ পৃষ্ঠত এক প্ৰকাৰৰ ক'লা আৰু শৰীৰৰ এলাৰ্জি প্ৰতিক্ৰিয়া দেখুওৱাৰ সময়ত ঘটে। কোহা হৈছে চকুৰ তলত পানীৰ সঞ্চয়ৰ বাবে হোৱা অৱস্থা। চকুৰ ফলাৰ এক কাৰণ হৈছে এলাৰ্জি। স্নিজিং সাধাৰণতে নাকৰ মিউকাছ মেমব্ৰেনত বিৰক্তি আৰু প্ৰদাহৰ বাবে ঘটে। এইবোৰ সাধাৰণতে সাময়িক হয় আৰু প্ৰদূষণৰ উৎস আঁতৰালে হ্ৰাস পাব পাৰে। তথাপি ইহঁতে কেতিয়াবা স্থায়ী হিচাপে ক্ষতি কৰিব পাৰে। লক্ষণসমূহ অভ্যন্তৰীণ হয় আৰু এইবোৰ দৃশ্যমান নহয়। ই কেৱল ৰাসায়নিকৰ প্ৰতি সংবেদনশীল ব্যক্তিজনৰ দ্বাৰা অনুভৱ কৰা হয় আৰু উদাহৰণসমূহৰ ভিতৰত যন্ত্ৰণা, চূৰ্ণতা, অৱসতা আৰু অন্যান্য অন্তৰ্ভুক্ত হয়। কেতিয়াবা এটি সংকেত কোনো লক্ষণক সূচিত কৰিব পাৰে। উদাহৰণস্বৰূপে, বমি হোৱা অনুভৱ এটি লক্ষণ, যি বুজাইছে যে কোনোবাই বমি কৰিবলৈ বোধ কৰিছেহি। ৰাসায়নিকৰ সৈতে প্ৰদূষণৰ বিভিন্ন সংকেত বা লক্ষণ থাকে, যিয়ে ইয়াৰ স্বভাৱ, প্ৰতিক্ৰিয়া আৰু প্ৰদূষণৰ পথৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো ৰাসায়নিকৰ সৈতে প্ৰদূষণৰ সংকেত আৰু লক্ষণ সমান হয়, কিন্তু কিছুমান বিশেষ সংকেত আছে যি বিশেষ পদাৰ্থৰ সংকেত প্ৰদান কৰে।
উদাহৰণস্বৰূপে অচিমিয়াম টেক্টোট্ৰাক্সৰ বাষ্পে চকুৰ কৰ্ণিয়াক ক্ষতি কৰে, যিয়ে আপোনাৰ চকুৰ বাবে ভীতিৰ অনুভূতি সৃষ্টি কৰিব পাৰে আৰু ই কলা কৰিবলৈ সক্ষম হয়। আপুনি যিসকল ৰাসায়নিকৰ সৈতে কাম কৰে আৰু লেবৰেটৰীত থকা আন ৰাসায়নিকসমূহৰ সংকেত আৰু লক্ষণ জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। ৰাসায়নিক প্ৰদূষণৰ ক্ষেত্ৰত আমাৰ ছালে কিছু স্পষ্ট সংকেত দিব পাৰে। খচখচীয়া ৰঙা, জ্বলা, ফহা উঠা বা ৰেচ বা উল্কাই আপোনাৰ ছালে কিছুমান ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰিছে বুলি চিনাক্ত কৰাৰ সংকেত হ'ব পাৰে। যদি আপুনি কোনো ক্ষতিকাৰক বস্তু গ্ৰহণ কৰিছে, তেন্তে আপোনাৰ পেটত যন্ত্ৰণা, বমি আৰু পেচাবৰ অসুবিধা বা বিশেষকৈ এনজেনেটিক হাইড্ৰকাৰ্বনৰ সৈতে পেটত গৰম অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি আৰ্ছেনিকৰ সৈতে যোগাযোগ কৰিছে, তেন্তে আপোনাৰ পেচাবৰ ৰং গাঢ় বা ক'লা হৈ পৰিব পাৰে। এইটো এটা চিন্তা কৰাৰ সংকেত। শৰীৰৰ পানী হেৰুৱা ডিহাইড্ৰেশ্যন অন্য এটা সম্ভাৱ্য লক্ষণ হ'ব পাৰে যি আপোনাক মনত ৰখা উচিত। যেতিয়া ইনহেলেশ্যনৰ মাধ্যমে ৰাসায়নিক প্ৰদূষণ হয়, আপুনি বিভিন্ন সংকেত আৰু লক্ষণ অনুভৱ কৰিব পাৰে। এইবোৰত টোপনি অনুভৱ কৰা, চকুৰ অলপ ধোৱা বা মূৰৰ বিষ আৰু সজাগতা হ্ৰাস কৰা অন্তৰ্ভুক্ত। আপুনি বিভ্ৰান্তি বা অলসতা, নাকৰ পৰা পানী ওলাই যোৱা, শুকান বা খচখচীয়া গোল, মন্দ দৃশ্য, শ্বাসৰ অভাৱ, তীব্ৰ শ্বাস প্ৰশ্বাস আৰু হৃদস্পন্দনৰ বৃদ্ধি আদি সকলো সম্ভাৱ্য সংকেত হিচাপে দেখা পায়। এই সংকেতসমূহ চিনাক্ত কৰাটো সুৰক্ষিত ঠাইলৈ অত্যাৱশ্যক। আপোনাৰ চকুও কিছু গুৰুত্বপূৰ্ণ সংকেত দিব পাৰে। আপুনি ৰঙা বা জ্বলন্ত অনুভৱ কৰিব পাৰে আৰু আপোনাৰ চকুত বহুত পানী ওলাই পৰিব। কেতিয়াবা আপোনাৰ চকুৰ পানী আঁচলৰ পৰা মিউকাছ ওলাই যাব পাৰে আৰু আপোনাৰ দৃশ্য ৰক্তময় বা সম্পূৰ্ণ ক'লা হৈ পৰিব পাৰে। এতিয়া আহক আমি হানিকাৰক ৰাসায়নিকৰ বিৰুদ্ধে সুৰক্ষাৰ বিষয়ে শিকো। ব্যক্তিগত সুৰক্ষা সামগ্ৰী বা PPE হানি প্ৰদূষণৰ বিৰুদ্ধে সুৰক্ষাৰ অন্তিম ৰেখা। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাৰ হানিৰ ক্ষেত্ৰত এইটো আপোনাৰ সুৰক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাধ্যম, যদিও আপুনি প্ৰদূষণৰ আশংকা হ্ৰাস কৰিছে। বহুত ৰাসায়নিকৰ স্প্লেছৰ ঘটনাসমূহ আচৰিত আৰু আগতীয়াকৈ ধাৰণা কৰা নাযায়। PPE বহু লোকক তেওঁলোকৰ শৰীৰত স্থায়ী ক্ষতি বা দৃষ্টিহীন কৰাৰ ৰক্ষা কৰিছে। যেতিয়া PPE ৰাসায়নিকৰ দ্বাৰা দূষিত হয়, তেতিয়া একেবাৰে ইয়াক আঁতৰাই দিয়াটো গুৰুত্বপূৰ্ণ, কাৰণ বহুতো ৰাসায়নিক ইয়াত সৰি পৰাৰ আশংকা থাকে। এতিয়া আপুনি হানিকাৰক ৰাসায়নিকৰ বিৰুদ্ধে সুৰক্ষাৰ বিষয়ে বেছি বুজি পালে। আহক আমি ৰাসায়নিক প্ৰদূষণৰ ক্ষেত্ৰত প্ৰাথমিক চিকিৎসা কেনেকৈ দিব পাৰে সেয়া জানো। যদি আপুনি কোনো ৰাসায়নিক সংস্পৰ্শ কৰে, তেন্তে এই পদক্ষেপসমূহ অনুসৰণ কৰক। উৎস বন্ধ কৰক, হাওঁফাওঁ পৰিষ্কাৰ কৰক, চকু ধুই দিয়ক আৰু ছাল পৰিষ্কাৰ কৰক। প্ৰতি পদক্ষেপক ক্লিক কৰি অধিক জানক। ৰাসায়নিকৰ কণিকা বা ধোঁৱা থকা বায়ুমণ্ডলৰ সংস্পৰ্শত অহা পীড়িতসকলক আঁতৰাওক। বায়ুত উৰি থকা কণিকা বা গেছৰ সৈতে সংস্পৰ্শত পৰাৰ পৰা আপোনাক সুৰক্ষিত কৰিবলৈ গ্লাছ বা অন্য সুৰক্ষা সামগ্ৰী পিন্ধক। ৰাসায়নিকৰ সৈতে সংস্পৰ্শিত যিকোনো কাপোৰ বা গহনাবোৰ আঁতৰাওক। ৰাসায়নিক আঘাত তাপৰ দহনৰে সদৃশ শৰীৰৰ সৈতে সংস্পৰ্শ থাকিলে অৱশ্যে বেছি ক্ষতিকাৰক হোৱাৰ সম্ভাৱনা থাকে। প্ৰভাৱিত ব্যক্তিক ফ্ৰেছ এয়াৰলৈ লৈ যাওক। ইয়াৰ অৰ্থ হৈছে আন এখন কোঠাত যোৱা বা ঘৰ বা আক্ৰান্ত ঠাইৰ পৰা বাহিৰ হোৱা। যদি পালছ বা শ্বাস প্ৰশ্বাস নাথাকে, তেন্তে চেষ্ট কম্প্ৰেছন আৰম্ভ কৰক। প্ৰভাৱিত চকুটো কমেও 15 মিনিট ধৰি পানী ব্যৱহাৰ কৰি ধুই দিয়ক।
নিশ্চিত কৰক যে পানী ঠাণ্ডা হয়। নিশ্চিত কৰক যে যিকোনো দুৰ্ঘটনাপূৰ্ণভাৱে ৰাসায়নিক সম্পন্ন পদাৰ্থ অপ্ৰভাৱিত চকুত নপৰে। মূৰটো এনেভাৱে ধাৰি ৰাখক যাতে আঘাতপ্ৰাপ্ত চকুটিৰ তলত থাকে। নাকৰ পৰা তললৈ ধোৱা পানী সক্ৰিয় কৰা ৰাসায়নিক যেনে চূণৰ পৰা ছাল পৰিষ্কাৰ কৰিবলৈ পানী ব্যৱহাৰ নকৰিব। ব্ৰুছেৰে কেতিয়াও চকুৰ কণিকা নুগুচাব। আপোনাৰ খালী হাতেৰে ৰাসায়নিক পদাৰ্থ মুচিব নালাগে। যদি ৰাসায়নিক পানীৰ সৈতে প্ৰতিক্ৰিয়া নকৰে তেন্তে প্ৰভাৱিত ছালখন ঠাণ্ডা পানীৰে কমেও 15 মিনিট ধৰি ধুই দিয়ক। নিশ্চিত কৰক যে পানীৰ প্ৰবাহ তীব্ৰ নহয় যাতে বিষ বা ফহাৱৰ ভাঙি পৰাৰ কাৰণ নহয়। কিছুমান ৰাসায়নিকে দহনৰ সৃষ্টি কৰে, আনবিলাক ছাল বা হাঁওফাঁওৰ জৰিয়তে শোষিত হ'ব পাৰে, যিয়ে আন্তৰিক ক্ষতি কৰে। সম্ভৱ হ'লে সদায় ৰাসায়নিকৰ উৎপাদনৰ সুৰক্ষা তথ্য পৃষ্ঠা পৰীক্ষা কৰক অথবা পৰামৰ্শৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক। ৰাসায়নিকসমূহ মাত্ৰ শৰীৰৰ বাহিৰৰ ক্ষেত্ৰতে নহয়, অন্তৰৰ ক্ষেত্ৰতো গুৰুতৰ ক্ষতি ঘটাব পাৰে। যদি ৰক্ত প্ৰবাহত শোধিত হয় তেন্তে ৰাসায়নিকবোৰে কিডনী বা যকৃতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিব পাৰে। যদি আপুনি প্ৰশিক্ষিত নহয় আৰু এনে পৰিৱেশত উত্তৰৰ প্ৰয়োজনীয় জ্ঞান নাথাকিলে একো নকৰিব। প্ৰভাৱিত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰক আৰু চিকিৎসালয়ত প্ৰেষিত কৰক। তলত দিয়া ক্ষেত্ৰত আপুনি আপোনাৰ স্বাস্থ্য পৰীক্ষক তৎক্ষণাত ফোন কৰক। যদি ৰাসায়নিক চকু, নাক বা মুখৰ সংস্পৰ্শত হৈছে, সুৰক্ষা তথ্য পৃষ্ঠা ৰাসায়নিক হানিকাৰক বুলি জনাইছে অথবা ক্ষতি কৰিব পাৰে। পাত্ৰৰ লেবেলত কৰ'ৰচিভ উপাদানৰ বিষয়ে উল্লেখ আছে যিয়ে ছালখন ক্ষতি কৰিব পাৰে। ৰাসায়নিকৰ দ্বাৰা বৃহৎ দহন কাৰণ হ'ব পাৰে আৰু সংস্পৰ্শত আহিলে শ্বাস প্ৰশ্বাসত অসুবিধা হ'ব পাৰে। তৎক্ষণাত আপতকালীন নম্বৰত কল কৰক। যদি প্ৰভাৱিত ব্যক্তি চকৰ লক্ষণ দেখা দিয়ে, শ্বাস ল'বলৈ অসুবিধা আৰু সকলো ঠাইত দহন থাকে। সাহায্যৰ বাবে অপেক্ষা কৰোঁতে প্ৰভাৱিত লোকৰ প্ৰতি উৎসাহিত কৰক। এলেকাটো বায়ু প্ৰবাহিত কৰক আৰু যথাসম্ভৱ নতুন বায়ু প্ৰবাহিত কৰক। এতিয়া আহক ৰাসায়নিক ঔদ্যোগিক দুৰ্ঘটনাৰ সময়ত কি কৰিব আৰু কি কৰিব নালাগে সেয়া শিকোঁ। ৰাসায়নিক বা ঔদ্যোগিক দুৰ্ঘটনাৰ সময়ত এই দিশা নিৰ্দেশনাবোৰ অনুসৰণ কৰক। সুৰক্ষিত ঠাই বা আশ্ৰয়ত উপস্থিত হোৱাৰ পিছত নতুন কাপোৰ পিন্ধক আৰু হাত ভালদৰে ধুই লওক। অগ্নি আৰু আপতকালীন সেৱাৰ বাবে 101, আৰক্ষী সেৱাৰ বাবে 100, চিকিৎসা সেৱাৰ বাবে 108 আৰু ৰাষ্ট্ৰীয় আপতকালীন নম্বৰ 112 কল কৰক। সুৰক্ষিত স্থানৰ পৰা কাৰখানাৰ বা উদ্যানৰ জনসাধাৰণ সূচনা প্ৰণালী শুনক আৰু জিলাৰ প্ৰশাসন, অগ্নিস্বাস্থ্য আৰক্ষী আৰু আন সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা পৰামৰ্শৰ বাবে স্থানীয় ৰেডিঅ' বা টিভি চেনেলসমূহ মনোযোগ দিয়ক। চৰকাৰী কৰ্তৃপক্ষক শুদ্ধ আৰু সঠিক তথ্য প্ৰদান কৰক। বিদ্যালয়, দোকান, থিয়েটাৰ আদি জনসমাগম স্থানত আনক ঘটনাৰ বিষয়ে অৱগত কৰক। খালী কৰাৰ সময়ত ভিগা ৰুমাল বা কাপোৰ মুখত আৱৰণ কৰি ৰাখক। বৃদ্ধ ৰোগী, দুৰ্বল, অক্ষম আৰু আন লোকসকলক ঘৰৰ ভিতৰত ৰাখক আৰু দৰ্জা আৰু খিৰিকী সম্পূৰ্ণ বন্ধ কৰক। পেনিক হ'ব নালাগে। শান্ত আৰু সোনকালে বায়ুৰ দিশৰ পৰিপ্ৰেক্ষিতত আঁতৰাওক। উৰা বাতৰিলৈ মনোযোগ দিব নালাগে আৰু উৰা বাতৰি বিস্তাৰিত নকৰিব। কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্দেশিত হৈ পৰিস্থিতি অনুযায়ী আঁতৰাৰ বাবে প্ৰস্তুত থাকক। প্ৰথমে আপোনাৰ আঁতৰোৱাৰ পথ জানক আৰু এক আঁতৰোৱা চেকলিষ্ট আপোনাৰ আপতকালীন সামগ্ৰী প্ৰস্তুত কৰক। আৱৰণ নথকা খাদ্য বা পানী গ্ৰহণ নকৰিব। খোলাকৈ থকা পানী পান নকৰিব, কেৱল বটলহে পৰাহে কৰিব। এতিয়া আমি ৰাসায়নিক দুৰ্ঘটনাৰ আগতে হোৱাৰ সময়ত আৰু পিছত গ্ৰহণ কৰিব লগা সুৰক্ষাৰ বিষয়ে বেছি বুজি পাইছোঁ। এতিয়া আহক সাধাৰণ সময়ত গ্ৰহণ কৰিব লগা সুৰক্ষাসমূহৰ বিষয়ে বুজোঁ। নিৰ্দেশিত হানিকাৰক এলেকাত ধূম্ৰপান, জুই জ্বলা বা স্পাৰ্কৰ উৎস সৃষ্টি নকৰিব। ঔদ্যোগিক ইউনিটসমূহৰ ওচৰত বাস কৰা সমূহে সজাগ কৰক। তেওঁলোকক ঔদ্যোগিক ইউনিটসমূহৰ স্বৰূপ আৰু সজাগতাৰ বিষয়ে
অধিক সজাগ থাকিব লাগে। যদি আপুনি এনে এলেকাত থাকে য'ত উদ্যোগ আছে, তেন্তে সেইসকলৰ দ্বাৰা ব্যৱহৃত বা সংৰক্ষণ বা ৰাসায়নিকৰ বিষয়ে জানক আৰু লিকেজ হোৱা অৱস্থাত প্ৰতিৰোধমূলক ব্যৱস্থা জনাৰ চেষ্টা কৰক। জড়িত পদাৰ্থৰ শাৰীৰিক আৰু ৰাসায়নিক গুণাৱলী জানক আৰু মাত্ৰ তথ্যৰ ভিত্তিত আঁতৰা আৰম্ভ কৰক। আপোনাৰ সকলো প্ৰয়োজনীয় তথ্য থাকিলেহে সঁহাৰি জনা উচিত, কাৰণ অবৈধ প্ৰতিক্ৰিয়া সম্ভাৱনা পৰা প্ৰদূষণ অধিক বৃদ্ধি কৰিব পাৰে। আপতকালীন সময়ত সৰ্বাধিক নিকটতম বিপদজনক ঔদ্যোগিক অগ্নি নিৰ্বাপক, আৰক্ষী ষ্টেচন, নিয়ন্ত্ৰণ কোঠা, স্বাস্থ্য সেৱা আৰু জিলাৰ নিয়ন্ত্ৰণ কোঠাৰ যোগাযোগৰ নম্বৰ ৰাখক। হানিকাৰক ৰাসায়নিক উৎপাদন বা প্ৰস্তুত কৰা উদ্যোগিকসমূহৰ ওচৰত বাস কৰিবলৈ এৰাই চলক। চৰকাৰী বা স্বেচ্ছাসেৱী সংস্থা বা ঔদ্যোগিক ইউনিয়নৰ দ্বাৰা আয়োজিত সকলো সক্ষমতা গঠনকাৰী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰক। সমুদায়ৰ বাবে এক দুৰ্ঘটনা পৰিচালনা পৰিকল্পনা প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰক আৰু সুৰক্ষিত আশ্ৰয় আৰু সহজ প্ৰৱেশ পথ চিহ্নিত কৰক। পৰিয়ালৰ দুৰ্ঘটনা পৰিচালনা পৰিকল্পনা প্ৰস্তুত কৰক আৰু সেয়া সকলো পৰিয়ালৰ সদস্যক বুজাই দিয়ক। পৰিয়াল অথবা ঘৰৰ ওচৰ চুবুৰীয়াক বিভিন্ন বিভাগত বা বিপদজনক ৰাসায়নিক পদাৰ্থবোৰৰ মৌলিক বৈশিষ্ট্যৰ বিষয়ে আৰু চিকিৎসাৰ বাবে আৱশ্যক প্ৰাথমিক চিকিৎসাৰ বিষয়ে জনাওক। আপতকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ উপযুক্ত সংখ্যক ব্যক্তিগত সুৰক্ষা সামগ্ৰী উপলব্ধ কৰাটো প্ৰয়োজন। ঘৰতে আৱশ্যক সামগ্ৰী, ঔষধ, নথিপত্ৰ আৰু মূল্যৱান সামগ্ৰীৰ একটি আপতকালীন কিট প্ৰস্তুত কৰক। এতিয়া আহক ৰাসায়নিক জৰুৰীকালীন সময়ত স্বেচ্ছাসেৱকসকলৰ ভূমিকা কেনেকুৱা সেয়া শিকোঁ। স্বেচ্ছাসেৱকসকলে ৰাসায়নিক জৰুৰীকালীন সময়ত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে মানুহলৈ সংকেত প্ৰসাৰণ কৰাত সহায় কৰিব পাৰে। তেওঁলোকে লোকসকলক সুৰক্ষিত ঠাইলৈ আঁতৰাবলৈ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে সঠিক প্ৰতিক্ৰিয়া আৰু প্ৰভাৱিত লোকসকলৰ সুৰক্ষাৰ বাবে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বিষাক্ত প্ৰদূষণৰ সম্ভাৱ্য উৎসসমূহ পৰিচয় কৰিব পাৰে আৰু কৰ্তৃপক্ষক সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে খুব সাৱধান থাকিব লাগে আৰু যিকোনো অস্বাভাৱিক বা সন্দেহজনক সামগ্ৰী বা কাৰ্যকলাপ লক্ষ্য কৰিলে সেই বিষয়ে কৰ্তৃপক্ষক অৱগত কৰক। স্বেচ্ছাসেৱকসকলে প্ৰদূষিত অঞ্চলৰ পৰা লোকসকলক স্থানান্তৰ কৰাত সহায় কৰিব পাৰে আৰু স্থানান্তৰৰ পাছত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে সমুদায়ৰ মাজত প্ৰদূষিত খাদ্য, ভূমি বা পানীৰ পৰা সংক্ৰমণৰ বিষয়ে আৰু বায়ুতলত পৰিবহণৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰিব পাৰে। আমি এতিয়া এই মডেলটোৰ অন্তলৈ আহি পাইছোহি। এতিয়া মূল বিষয়সমূহ পুনৰালোচনা কৰোঁ। আমি শিকিছোঁ যে ঔদ্যোগিক দুৰ্ঘটনা আৰু তাৰ ফলাফলৰ বিষয়ে সচেতনতা বৃদ্ধি পাইছে। বিশেষকৈ ঔদ্যোগিক হানিৰ ক্ষেত্ৰত ৰাসায়নিক দুৰ্ঘটনাসমূহ বিভিন্ন কাৰণৰ পৰা উৎপন্ন হ'ব পাৰে, য'ত প্ৰক্ৰিয়াৰ বিফলতা, মানুহৰ ভুল, প্ৰযুক্তিগত ভুল, পৰিচালনাৰ ভুল, প্ৰাকৃতিক দুৰ্যোগ, পৰিবহণৰ সময়ত সংঘটিত দুৰ্ঘটনা, বিপদজনক বৰ্জ্য প্ৰক্ৰিয়াকৰণ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ অন্তৰ্ভুক্ত। এটা ৰাসায়নিক আপদাত চিনি পোৱা মানে হৈছে পৰিৱেশত ধোঁৱা, জুই, অস্বস্তি, নাকৰ পৰা পানী ওলাই থকা আৰু চকুৰ কঁপনিৰ দৰে চিহ্ন বিচৰা। ৰাসায়নিক প্ৰদূষণৰ চিহ্নবোৰ বাহ্যিক আৰু আন্তৰিক হয়। যেতিয়া লক্ষণবোৰ অন্তৰ্নিহিত আৰু বিষয়গত হয়, যিয়ে ৰাসায়নিকৰ স্বৰূপ আৰু পৰিৱেশৰ পথৰ ওপৰত নিৰ্ভৰ কৰে। বিপদজনক ৰাসায়নিকৰ বিৰুদ্ধে সুৰক্ষাৰ বাবে ব্যক্তিগত সুৰক্ষা সামগ্ৰী বা PPE ব্যৱহাৰ কৰক আৰু নিৰ্দিষ্ট প্ৰাথমিক চিকিৎসাৰ প্ৰক্ৰিয়া অনুসৰণ কৰক। ৰাসায়নিক আপদাৰ বাবে আৱশ্যকীয় সামগ্ৰীৰ সৈতে মেৰামতি আৰু আপতকালীন কিট প্ৰস্তুত কৰক। এতিয়া সময় হৈছে আপোনাৰ বিষয়টো বুজাৰ পৰীক্ষা কৰাৰ। এইটো এক মূল্যায়ন ব্যৱস্থা। সকলো প্ৰশ্ন সমানভাৱে মূল্যায়িত কৰা হৈছে। আপোনাৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ বাবে অন্ততঃ 60% নম্বৰ পাব লাগিব। প্ৰশ্নবোৰ গুৰুত্ব সহকাৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছক।
অভিনন্দন।